নৰ্মেল ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেইবাগৰাকীও অনুৰোধ কৰি থকাৰ কাৰণে এডুকেশ্যনৰ যিখন তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ C3 পেপাৰ চাইক'লজিকেল এণ্ড ছ'চিয়'লজিকেল বেছড অফ এডুকেশ্যন, এই পেপাৰখনৰ কেইটামান ষ্টাডি মেটেৰিয়েল তোমালোকৰ মাজত দাঙি ধৰিবলৈ বিচাৰিছোঁ। যিহেতু থাৰ্ড ছেমিষ্টাৰৰ পৰা তোমালোকে দুখন মেজৰ পেপাৰ পঢ়িব লাগিব, অলৰেডি সেই কথাটো তোমালোকে গম পাইছাই। আৰু মই চব ছাবজেক্টৰে চিলেবাছ অলৰেডি তোমালোকৰ মাজত দাঙি ধৰিলোঁ, তোমালোকে চাইছা চাগে। গতিকে এইখন হৈছে তোমালোকৰ চাইক'লজিকেল এণ্ড ছ'চিয়'লজিকেল বেছড অফ এডুকেশ্যন, আৰু এখন হৈছে C3 পেপাৰ, আৰু C4 হৈছে তোমালোকৰ ভেলু এডুকেশ্যন। গতিকে এতিয়া যিখন C3 পেপাৰ, এই পেপাৰখনৰ 4টা ইউনিট আছে, প্ৰতিটো ইউনিটতে 20 মাৰ্কছকৈ আছে। গোটেই ইউনিটৰ আমি ডিটেইলছ নাযাওঁ, কিন্তু ফাৰ্ষ্ট ইউনিটৰ কথাটো চোৱা। ইয়াত ফাৰ্ষ্ট ইউনিটত তোমালোকৰ যিটো টপিক আছে, প্ৰথমৰ টপিক সেইটো হৈছে য়োগাৰ ওপৰত আছে। আৰু অলৰেডি তোমালোকে য়োগাৰ কিন্তু ছেকেণ্ড ছেমিষ্টাৰত য়োগাৰ পেপাৰ এখন তোমালোকে দিয়ে গৈছা। গতিকে বহুতখিনি কথা তোমালোকে অলৰেডি পঢ়ি আহিছা। সেই একেখিনি কথাকে কিন্তু প্ৰথমৰ ইউনিটটোত তোমালোকৰ কেইবাটাও টপিকত য়োগাৰ আছে। সেই বিষয়খিনি তোমালোকে জানিব পাৰিবা, আৰু সেইখিনি কথাকে জনাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। ৰেডিমেড বুক এখন এতিয়ালৈকে হাতত পৰা নাই, অলৰেডি ওলাইছে যদিও আমি জনা হোৱা নাই এতিয়ালৈকে। যেতিয়াই পাম তেতিয়াই তোমালোকক ভালকৈ ভিডিঅ'খিনি দিব পাৰিম। কিন্তু তোমালোকক জাষ্ট এই ফাৰ্ষ্ট ইউনিটটো যে তোমালোকৰ ৰিলেটেড হয়, বা ফাৰ্ষ্ট ইউনিটটোৰ 2-এটা বস্তু তোমালোকে নিজে পঢ়ি থাকিব পৰা একেখিনি বস্তুৱে, সেই কথাখিনি জনাবৰ কাৰণে মই তোমালোকক ভিডিঅ'টো বনালোঁ। আৰু মেটেৰিয়েল হিচাপে মই তোমালোকক এইখিনি বস্তু দাঙি ধৰিছোঁ। চোৱা, এতিয়া যিখন কিতাপৰ পৰা দিছোঁ, ইয়াত য়োগাৰ ওপৰত কনচেপ্টখিনি দিয়া আছে, যিখিনি তোমালোকে মই ইয়াত দিয়া মতেও পঢ়িব পাৰা, আৰু অলৰেডি তোমালোকে যিখিনি য়োগাৰ কিতাপ লৈছিলে সেই কিতাপখনৰ মতেও পঢ়িব পাৰা। ইয়াত প্ৰথমতে আমাক দিয়া হৈছে য়োগাৰ ধাৰণা বা যোগৰ ধাৰণা, যিবোৰ তোমালোকে অলৰেডি পঢ়িলাই। যে যোগ শব্দটো অতি প্ৰাচীন কালৰে পৰা বেদ, উপনিষদ, গীতা আৰু পুৰাণ ইত্যাদিত ব্যৱহাৰ কৰা হৈ আহিছে। ভাৰতীয় দৰ্শনত যোগ শব্দটো এক অতি গুৰুত্বপূৰ্ণ শব্দ। আত্মদৰ্শন তথা সমাধিৰ পৰা আৰম্ভ কৰি কৰ্মক্ষেত্ৰ পৰ্যন্ত যোগৰ ব্যাপক ব্যৱহাৰ আমাৰ শাস্ত্ৰসমূহত উল্লেখ কৰা হৈছে। যোগ হৈছে এক পূৰ্ণ বিজ্ঞান, এক পূৰ্ণ জীৱনশৈলী, এক পূৰ্ণ চিকিৎসা পদ্ধতিৰ লগতে এক পূৰ্ণ আধ্যাত্মবিদ্যা। যোগৰ জনপ্ৰিয়তাৰ মূল ৰহস্য হ'ল যোগে কোনো লিংগ বা জাতি, বৰ্ণ, সম্প্ৰদায় ক্ষেত্ৰত তথা ভাষাভেদে কেতিয়াও কোনো সংকীৰ্ণতাৰ মাধ্যমত আবদ্ধ নহয়। গতিকে একেখিনি কথাকে আকৌ দিছে, তোমালোকে আকৌ চাব পাৰা, ইয়াৰ পৰাও চাব পাৰা, বা তোমালোকে অলৰেডি কিতাপত যিখিনি পঢ়িলা সেইখিনিও তোমালোকে মিলাই চাব পাৰা। এতিয়া যোগৰ অৰ্থ বুলি ক'লে এতিয়া আমাক বিভিন্ন ধৰণৰ সংজ্ঞা দিয়া হৈছিলে, তোমালোকে সেইখিনি দেখিছিলে। এতিয়া ইয়াত দিছে যে যোগ শিক্ষাৰ প্ৰাচীন ভাৰতীয় মনীষী ঋষিসকলে আৱিষ্কাৰ বুলি অভিহিত কৰিব পাৰি, আৰু বিশ্বৰ অন্য কোনো দেশেই ইয়াক আৱিষ্কাৰকৰ বুলি গৌৰৱ কৰিব নোৱাৰে। এই শিক্ষা ভাৰতৰ আছুতীয়া সম্পত্তি, আৰু মহৰ্ষি পতঞ্জলিৰ যোগ সূত্ৰত এই শিক্ষাৰ আধাৰ বুলি ক'ব পাৰি। আৰু যোগ শব্দটো অতি প্ৰাচীন কালৰ পৰা প্ৰচলন হৈ অহা দেখা গৈছে। গতিকে তাৰ অৰিজিনটো দিয়া হৈছে, যিবোৰ অৰিজিন তোমালোকে অলৰেডি য়োগাৰ কিতাপখনতো পাইছাই। গতিকে সেইখিনি বা এইখিনি যিখিনি তোমালোকে সুবিধা হয়, যিখিনি পঢ়িবলৈ উজু যেন লাগে, সেইখিনি তোমালোকে পঢ়িবা। আৰু য়োগাৰো বিভিন্ন ধৰণৰ সংজ্ঞা দিয়া হৈছে। যে য়োগাৰ অৰ্থ হৈছে নিজৰ চেতনাৰ বোধ, অন্তৰ্নিহিত শক্তিক বিকশিত কৰি আত্মাক পৰমাত্মাৰ লগত বিলীন কৰি ব্যক্তিয়ে পূৰ্ণ সন্তুষ্টি লাভ কৰিব পৰাটোৱে হৈছে যোগ। আৰু বিভিন্ন সময়ত বিভিন্নজনে যোগৰ সংজ্ঞা আগবঢ়াইছে, যিবোৰ সংজ্ঞা তোমালোকে এই কিতাপখনতো আছে, আৰু তোমালোকে অলৰেডি যিবোৰ য়োগাৰ কিতাপ ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি গ'লা সেইখিনিতো পাবা। গতিকে মিলাই চাবা বস্তুখিনি, যিহেতু তোমালোকৰ প্ৰথম ইউনিটটোৰ বহুতখিনি টপিক এই য়োগাৰ লগতে জড়িত হৈ আছে। লগতে তোমালোকৰ এনেকুৱা ধৰণেও এটা কুৱেশ্যন আহিব পাৰে যে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি হিচাপে যোগ বা ব্যক্তিত্ব বিকাশত যোগৰ ভূমিকা কি। গতিকে আমি য়োগাৰ যদি চাইণ্টিফিক মেথড ফৰ ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি বুলি ক'ব পাৰোঁ, বা ৰুল অফ য়োগা ফৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট, তেতিয়া আমি এনেকুৱা পইণ্ট ৱাইজ ক'ব পাৰোঁ যে যোগ সাধনা আৰু ব্যক্তিত্বৰ শাৰীৰিক দিশটো আমাৰ শৰীৰৰ সৈতে সম্পৰ্কযুক্ত, আৰু আমাৰ দেহৰ সকলো অংগ আৰু ব্যৱস্থাসমূহ সুস্থ বিকাশ আৰু নিয়ন্ত্ৰণ হ'ব লাগে। কিয়নো এৰিষ্টটলৰ মতে সুস্থ দেহতে সুস্থ মন সৃষ্টি কৰে। যিহেতু আমাৰ যদি স্বাস্থ্য ভালে নাথাকে, কোনো এটা কাম আমি সফলভাৱে কৰিব নোৱাৰোঁ। গতিকে যোগে আমাৰ স্বাস্থ্য ভাল কৰি ৰখাত বা সুস্থ কৰি ৰখাত যথেষ্ট ভূমিকা গ্ৰহণ কৰে। লগতে যোগ ব্যক্তিত্বৰ আৱেগিক দিশ, যোগে আমাৰ আৱেগিক দিশটো কণ্ট্ৰল কৰে। আৱেগ, অনুভূতি, মনোভাৱ আদি বিকাশৰ বাবেও যোগ অতি ফলপ্ৰসূ। গতিকে মই মেইন পইণ্টকেইটা পঢ়ি দিছোঁ, ডিটেইলছ তোমালোকে এপাক চাই ল'বা।
তাৰপাছত দিছে যোগাসন আৰু ব্যক্তিত্বৰ বৌদ্ধিক দিশৰ বিকাশ, ব্যক্তিৰ মানসিক যোগ্যতা, সংপ্ৰত্যয়ন, স্মৃতি, উচ্চস্তৰীয় চিন্তা চৰ্চা, সিদ্ধান্ত গ্ৰহণ, কল্পনা, সৃজনীশীলতা আদিৰ সৈতে জড়িত। বৌদ্ধিক দিশৰ বিকাশ সাধন হোৱাটো খুবেই দৰকাৰী, কিয়নো ই ব্যক্তিক নতুন জ্ঞান আৰু কৌশল আহৰণত সহায় কৰে। আৰু যোগ বিভিন্ন ধৰণৰ যেনে আসন, প্ৰাণায়াম, ধাৰণা, ধ্যান আদিয়ে মনোযোগ, একাগ্ৰতা আৰু স্মৃতিত উৎকৰ্ষ সাধনত সহায় কৰে। গতিকে এনেকুৱা ধৰণে আমি পইণ্ট ৱাইজ লিখিব পাৰোঁ। বা যোগ সাধনা বা ব্যক্তিত্বৰ সামাজিক দিশ কি? যোগে সামাজিক দিশতো আমাৰ ব্যক্তিত্ব সাধনত সহায় কৰে। আমি এইখিনি পইণ্ট ৱাইজ বা যোগ সাধনা আৰু ব্যক্তিত্বৰ আধ্যাত্মিক দিশ, যোগ সাধনাৰ ফলত ব্যক্তিৰ মাজত আধ্যাত্মিক দিশো প্ৰচলিত হয় বা আধ্যাত্মিকভাৱেও বহুতখিনি জ্ঞান লাভ কৰে। গতিকে এই কথাখিনি যোগৰ লগত আমাৰ ব্যক্তিত্ব গঠনত যথেষ্ট সহায় হয়। লগতে এনেকুৱা ধৰণে পইণ্ট ৱাইজ তোমালোকৰ আহিব পাৰে যে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যোগৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বসমূহ কি কি? শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কিমান গুৰুত্ব সেই কথাটো স্বামী বিবেকানন্দে কৈছে যে হেল্থ ইজ ৱেল্থ, পেচ অফ মাইণ্ড ইজ হেপিনেছ, য়োগা শ্ব'জ দ্য ৱে, ইফ উই হেভ টু prosper in life we must embrace the teaching of yoga and follow its practices. নিজৰ অন্তৰ্নিহিত শক্তিক পূৰ্ণৰূপত বিকশিত কৰি আত্মাক পৰমাত্মাৰ লগত বিলীন কৰি পূৰ্ণ সন্তুষ্টি লাভ কৰাটোৱে হৈছে যোগ। সুস্বাস্থ্যই হৈছে সম্পূৰ্ণ সুখৰ আধাৰ। গতিকে আমি য়োগাৰ গুৰুত্বটো কিমান, যে য়োগাই আমাৰ শাৰীৰিক মানসিক সকলো দিশতে যে সহায় কৰে সেই কথাখিনি ক'বৰ কাৰণে স্বামী বিবেকানন্দই তেওঁৰ নিজৰ ভাষাত কৈছে। আৰু আমি পইণ্ট ৱাইজ যদি ক'বলৈ কওঁ যে য়োগাৰ ফলত আমাৰ কি হৈছে, শাৰীৰিক বিশুদ্ধতা হয়, ৰোগ প্ৰতিৰোধ বা নিৰাময়ৰ শক্তিটা বাঢ়ে, মানসিক চাপ আমাৰ হ্ৰাস কৰে, য়োগাৰ ফলত শিথিলতা প্ৰদান হয়, মেদবহুলতা, ব্যায়াম আৰু শাৰীৰিক সৌন্দৰ্য প্ৰদান হয়, শৰীৰটোক সঠিক ভংগীমাত ৰখা হয়, যোগ ব্যায়ামো সহজভাৱেই কৰিব পাৰি বা আধ্যাত্মিক উন্নয়ন হয়, নৈতিক মূল্যবোধ বৃদ্ধি কৰে। গতিকে বিভিন্ন ধৰণৰ দিশৰ পৰা আমি চালি চালে গম পাওঁ যে য়োগাই আমাৰ শাৰীৰিক মানসিক সকলো দিশতে আমাৰ উন্নতি সাধনত সহায় কৰে। এতিয়া আমি যদি যোগৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ক'বলৈ যাওঁ, যোগৰ লক্ষ্য আৰু উদ্দেশ্য বহুতখিনি আছে আৰু সেইখিনিক আমি যদি পইণ্ট ৱাইজ ক'বলৈ যাওঁ আমি এনেকুৱা ধৰণে ক'ব পাৰিম যে ব্যক্তিৰ ক্ষমতা, ভাৰসাম্যতা আৰু নমনীয়তা বৃদ্ধি কৰাটো যোগৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। ব্যক্তিৰ শৰীৰ আৰু মন আত্মাৰ লগত সামঞ্জস্যতা ৰক্ষা কৰাটো যোগৰ অন্য এক উদ্দেশ্য। শাৰীৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো যোগৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন উদ্দেশ্য আৰু লক্ষ্য দিয়া হৈছে, সেইটো তোমালোকে চাবা। বা সুস্থ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় যোগৰ নীতিসমূহ কি কি? এতিয়া সুস্থ জীৱন যাপন কৰিবৰ কাৰণে য়োগাই মেইনলি কেইটামান 5টা গুৰুত্বপূৰ্ণ নীতি দিছে। সেইকেইটা হৈছে উপযুক্ত আসন, প্ৰাণায়াম, প্ৰয়োজনীয় আৰাম আৰু শৱাসন, উপযুক্ত আহাৰ, ইতিবাচক চিন্তা আৰু ধ্যান। এই 5টাই হৈছে এজন ব্যক্তিৰ সুস্থ জীৱন যাপন পৰিচালনা কৰিবৰ কাৰণে গুৰুত্বপূৰ্ণ 5টা নীতি বা প্ৰিন্সিপলছ। উপযুক্ত আসন, প্ৰাণায়াম, প্ৰয়োজনীয় আৰাম, উপযুক্ত আহাৰ, ইতিবাচক চিন্তা আৰু ধ্যান। এইকেইটাই হৈছে য়োগাৰ। আৰু এইখিনিকে ডিটেইলছ দিয়া আছে, মই ডিটেইলছ নাযাওঁ, মাত্ৰ তোমালোকক পইণ্টকেইটা কৈ দিছোঁ। আৰু ইয়াৰ পিছতো বহুতকেইটা টপিক তোমালোকৰ য়োগাৰ লগত মিল আছে। এইখিনি তোমালোকে য়োগাৰ কিতাপখনতো পাবা আৰু ময়ো তোমালোকক দিবলৈ চেষ্টা কৰিম। আৰু যেতিয়ালৈকে ৰেডিমেড কিতাপ এখন হাতত নপৰে তেতিয়ালৈকে তোমালোকে এইখিনি পঢ়ি থাকিব পাৰা। আৰু ৰেডিমেড কিতাপখন হাতত পোৱাৰ লগে লগে ইউনিট ৱাইজ গোটেই বস্তুখিনি তোমালোকে পাবাই। তেতিয়া গোটেই বস্তুখিনি ভালকৈ এবাৰ চাই যাবা আৰু ইমান জটিল নহয়। গতিকে তোমালোকে বহুতে অনুৰোধ কৰি থকাৰ কাৰণে মই জাষ্ট তোমালোকক এইখিনি ইনফৰ্মেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আশা কৰোঁ তোমালোকৰ অলপ হ'লেও সহায় হ'ব। ধন্যবাদ।